উজনি অসমৰ বানপীড়িত ৰাইজলৈ বৰপেটা ৰোডৰ পৰা বানপীড়িতসকলৰ বাবে 14,18,800 টকাৰ অনুদান। বৰপেটা ৰোড পৌৰসভাই বৰপেটা ৰোডবাসীক অনুৰোধ জনাইছিল উজনি অসমৰ বানপীড়িত ৰাইজৰ ওচৰত থিয় দিবলৈ। এই অনুৰোধ জনোৱাৰ পিছতে আজি স্বতঃস্ফূৰ্তভাৱে বৰপেটা ৰোডৰ সৰ্বসাধাৰণ ৰাইজে পৌৰসভাত অনুষ্ঠিত এক বিশেষ সভাত উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত আগবঢ়ালে 14,18,800 টকাৰ চেক। অনুষ্ঠানত উপস্থিত থাকি অধ্যক্ষ দাসে সামূহিক কাৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে সংকটৰ সময়ত একত্ৰিত হৈ প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা লোকৰ কাষত থিয় দিয়াটো আমাৰ কৰ্তব্য। বৰপেটাৰ পৌৰসভা কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰ্বসমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস, বৰপেটা জিলাৰ আয়ুক্ত নৱদীপ পাঠক, বৰপেটা ৰোড পৌৰসভাৰ পৰৱৰ্তী ৰাজেশ চৰকাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি। পৰৱৰ্তী সময়ত এই ধনৰ পৰিমাণ বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰিছে পৌৰপতি ৰাজেশ চৰকাৰে। ইয়াৰ উপৰিও বৰপেটা ৰোডৰ বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান, মন্দিৰ, মছজিদ, NGO নিজাববীয়াকৈ উজনি অসমৰ বানপীড়িত ৰাইজক সকাহ দিবলৈ আগবাঢ়ি গৈছে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AIN লাইভ। আজি বৰপেটা পৌৰসভা আৰু সৰভোগ পৌৰসভাৰ উদ্যোগত আজি তেওঁলোকে ৰাইজক আহ্বান জনাইছিলে। তেওঁলোকে মাইকযোগে আহ্বান জনাইছিলে যে যিসকল ইচ্ছুক ব্যক্তি মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিত দান বৰঙণি দিব খোজে তেওঁলোকক পৌৰসভাৰ কাৰ্যালয়লৈ অহাৰ কাৰণে এটা সাধাৰণ এনাউন্সমেণ্ট দিছিলে আৰু লগত কৈছিলে যে আৰু সেই সাহায্য পুঁজিৰ ধন স্থানীয় বিধায়ক হিচাপে মই নিজে গ্ৰহণ কৰিম বুলি কৈছিলে। আৰু যাৰ ফলস্বৰূপে আজি প্ৰায় আমাৰ বৰপেটা পৌৰসভাৰ অন্তৰ্গত প্ৰায় এটা আহ্বানতে পৌৰসভাৰ এটা আহ্বানতে 13,80,000 টকা আৰু সৰভোগ পৌৰসভাৰ আহ্বানত প্ৰায় 6,40,000 টকা আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন দল সংগঠন সমূহে ধৰ্মীয় অনুষ্ঠান, আনকি গৰখীয়া গোহাঁই থান পৰিচালনা সমিতিয়ে হওক বা আমাৰ GLC কলেজে হওক বা বৰনগৰ কলেজে হওক বা বৰপেটাৰ জামে মছজিদে হওক এনেকুৱাকৈ বা তেৰাপন্থ সমাজে হওক বিভিন্ন কমিউনিটি সমাজে হওক বা ব্যক্তিসকলে আৰু লগতে প্ৰত্যেকগৰাকী চেয়াৰমেন বৰপেটাৰ পৌৰসভাৰ চেয়াৰমেনে 50,000 টকা, ভাইচ চেয়াৰমেন 40,000 টকা, সৰভোগ পৌৰসভাৰো 50,000 টকা, ভাইচ চেয়াৰমেন 40,000 টকা, আনকি কমিশ্যনাৰসকলে 10,000কৈ টকা তেওঁলোকে আজি আগবঢ়াইছে। এইটো যিটো তেওঁলোকে নিদৰ্শন দেখালে, মই পোনপ্ৰথমতে বৰপেটাবাসী ৰাইজক আৰু সৰভোগ সমষ্টিবাসী ৰাইজ যিসকলে দাতা হিচাপে আজি এই চেকসমূহ প্ৰদান কৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ কাৰণে প্ৰচেষ্টা চলালে। কাৰণ কিয় আমি জানো যে উজনি অসমৰ যি নাজিৰা, শিৱসাগৰ বা যোৰহাটৰ যি বিধ্বস্ত ৰূপ হৈছে সেইখিনি বিধ্বস্ত ৰূপ লোৱাৰ পিছত দেখিছোঁ যে খাদ্য সামগ্ৰী তাত উভনদী হৈছে। কিন্তু এতিয়া আমি আন্তঃগাঁথনি উন্নয়ন কৰাৰ প্ৰয়োজন আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠান সময়টোলৈ বিধ্বস্ত হৈছে। ল'ৰা ছোৱালীসমূহৰ কিতাপ পত্ৰৰ কথা আছে, ইউনিফৰ্মৰ কথা আছে আৰু ঘৰসমূহ নিৰ্মাণ কৰি দিব লাগিব। গতিকে যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আহ্বান জনাইছিলে, যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কোৱা মতে 26 কোটি টকাতকৈ বেছি টকা তেওঁৰ ওচৰত নোযোৱাকৈ মানুহে প্ৰদান কৰিছে। আৰু এনেকুৱাকৈ এইকেইদিন নিশ্চিত ৰূপত সকলোৱে প্ৰদান কৰি আছে, যিহেতু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ একাউণ্ট নম্বৰটো ৰাজহুৱা কৰিছিলে। আৰু আজি এনেকুৱাকৈ বিভিন্ন ঠাইত চেক যোগে হাউলি অঞ্চলৰ পৰা আমাৰ হাতত চেক দিছে। মই ভাবোঁ যে এইটো আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে তেখেতক সহযোগ কৰাৰ লগতে যে বান বিধ্বস্ত পৰিয়ালসকলৰ যে লগত তেওঁলোকৰ আত্মা যে জড়িত হৈ আছে তাৰে এইটো এটা নিদৰ্শন দেখা পালোঁ। মই বৰপেটা ৰোডৰ আৰু সৰভোগৰ যিসকলে বা হাউলিৰ যিসকলে বৰঙণি আগবঢ়ালে তেওঁলোকক মই হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।